Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি আলোচনা কৰিম এখন ইম্পৰ্টেন্ট নোটিছৰ বিষয়ে আৰু এই নোটিছখন আহিছে আমাৰ অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা সংগঠন আদৰ্শ বিদ্যালয় সংগঠন যাৰ আণ্ডাৰত আমাৰ আদৰ্শ বিদ্যালয়বিলাক চলি আছে। তো সেই অফিচটোৰ পৰা এই নোটিছখন আহিছে আৰু এই নোটিছখনৰ বিষয়টো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। তো ইয়াৰ নোটিছখনত কি আছে আমি চাম। আশা কৰিছোঁ ভিডিওটো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটো জইন কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত। তো নোটিছখনত কি আছে আমি প্ৰথমতে চাই লওঁ। ইয়াত আছে ইন পাৰ্চুৱেন্স উইথ দ্য নোটিছ ইছ্যুড ভাইড নাম্বাৰ AVS ৰিক্ৰুটমেণ্ট। তো আদৰ্শ বিদ্যালয়ৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কীয় এখন নোটিছ ওলাইছিলে 4 জানুৱাৰী 2025 আৰু সাবজেক্টটো আছিল এংগেজমেণ্ট অফ 250 নাম্বাৰছ অফ ডিফাৰেণ্ট কেটেগৰিজ অফ টিচাৰ্ছ ইন CBSE এফিলিয়েটেড ইংলিছ মিডিয়াম আদৰ্শ বিদ্যালয় এক্ৰছ দ্য ষ্টেট। আমাৰ অসমৰ যিবিলাক ইংলিছ মিডিয়াম আদৰ্শ বিদ্যালয় আছে CBSE আণ্ডাৰত আৰু তাতে 255 জন বিভিন্ন কেটেগৰী টিচাৰৰ নিযুক্তিৰ কাৰণে যি প্ৰচেছ চলি আছিল তাৰে লগত ৰিলেটেড এইখন নোটিছ। আৰু দ্য ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ ফ্ৰম 1st to 4 July 2025 of the following categories of teachers। তো ইয়াতে আমাৰ যিটো প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব 1 জুলাইৰ পৰা 4 জুলাইলৈকে 1 জুলাইৰ পৰা 4 জুলাইলৈকে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হ'ব। প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভেন্যুটো ইয়াত দিয়া আছে। প্ৰথমতে ডেটটো চাব, ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ 1st to 4th July 2025 আৰু ভেন্যুটো হৈছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আসাম, 2nd floor অফিচ অফ দ্য ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আসাম, কাহিলীপাৰা গুৱাহাটী 781019 নিয়াৰ DPI বাছ ষ্টপ কাহিলীপাৰা। গতিকে যিসকলে এই পোষ্টকেইটাৰ কাৰণে 255 নাম্বাৰৰ পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিছিলে আদৰ্শ বিদ্যালয়ৰ সেই পোষ্টকেইটাত যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এই নোটিছখন ভালকৈ চাব আৰু অহা 1 জুলাইৰ পৰা 4 জুলাইলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে ডকুমেণ্টবিলাক ঠিক ঠাক কৰাৰ লগতে অহা 1st পৰা 4 জুলাইলৈকে ভিতৰত গুৱাহাটীত আহিব পৰাকৈ যাতে ৰেডি হৈ থাকে। আৰু টাইমটো হ'ব ফাৰ্ষ্ট ছেশ্যন 9:30 AM to 1 PM আৰু ছেকেণ্ড ছেশ্যন হ'ব 2 PM to 5:30 PM আৰু ৰিপৰ্টিং টাইম ফৰ ফাৰ্ষ্ট ছেশ্যনৰ কাৰণে 9 AM 9টা বজাত পাব লাগিব আৰু ফৰ ছেকেণ্ড ছেশ্যন 1টা বজাত পাব লাগিব। তাৰপিছত ডেট এণ্ড ছেশ্যন ৱাইজ লিষ্ট অফ ইলিজিবল কেণ্ডিডেটছ ফৰ ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ এগেইনষ্ট ডিফাৰেণ্ট পষ্ট অফ টিচাৰ শ্বেল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ avsassam.gov.in। যিখিনি কেণ্ডিডেটৰ লিষ্ট ইলিজিবল কেণ্ডিডেটৰ লিষ্ট যিখিনি চিলেকশ্যন হৈছে ইণ্টাৰভিউৰ কাৰণে বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব আদৰ্শ বিদ্যালয়ৰ ৱেবছাইটত। যেতিয়া পাব্লিছ কৰা হ'ব মই আপোনালোকক জনাই দিম। গতিকে এই যিখন লিষ্ট পাব্লিছ হ'ব তাতে গম পাব কাৰ কেতিয়া আছে, কাৰ কোনটো ডেটত আছে বা কোনটো ছেশ্যনত আছে সেইখিনি গম পাব। গতিকে সেই ডাটাখিনি মই শ্বেয়াৰ কৰিম যেতিয়া সময় আহে বা যেতিয়া পাব্লিছ হয়। গতিকে এই যিখন এই ডেটকেইটা আপোনালোকে মনত ৰাখিব 1st to 4th July 2025 ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ 250 নাম্বাৰছ অফ টিচাৰ পোষ্ট আণ্ডাৰ আদৰ্শ বিদ্যালয় সংগঠন। আৰু ইয়াৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশ্যন নেক্সট যেতিয়া লিষ্ট পাব্লিছ হয় মই আপোনালোকক জনাই দিম। গতিকে আজিৰ ভিডিঅ'ত এইখিনি, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ। কিবা যদি কমেণ্ট থাকে কমেণ্ট কৰি জনাব।